জয়ী হ'বলৈ ৬০, ৭০, ৮০, ৮৫ হাজাৰ ভোট লাগে। বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছে আৰু পৰাস্ত হোৱাৰ ক্ষেত্ৰত ৩,০০০, ২,০০০, ৫,০০০ এনেধৰণৰ অভিজ্ঞতা বহুতৰে আছে। গতিকে সেই অভিজ্ঞতাক সাক্ষী কৰি মিত্ৰতা সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়াইছে। জিকিবলৈ বহুত ভোট লাগে, ৬০,০০০, ৭০,০০০, ৮৫,০০০, হৰুৱাবলৈ ৫,০০০, ৩,০০০, ১০,০০০, ১৫,০০০। গতিকে আমি সেই অভিজ্ঞতাৰ পৰা শিকিব লাগিব, প্ৰত্যেকেই শিকিব লাগিব, ময়ো শিকিব লাগিব, বেলেগেও শিকিব লাগিব। গতিকে দিল্লী নিৰ্বাচনৰ ফলাফল, হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফল, মধ্যপ্ৰদেশৰ ফলাফল, মহাৰাষ্ট্ৰৰ ফলাফল, দেশৰ বিভিন্ন নিৰ্বাচনী যিসকল বিশ্লেষক আছে তেওঁলোকৰ কথা বতৰা, আগতে বিজেপিত থাকি বিজেপিৰ নীতিৰ বিৰোধিতা কৰি ওলাই অহা সত্যপাল মালিকৰ যিবোৰ কথা যে 1-to-1 ফাইট হ'ব লাগিব দেশত ৩৬০টা ছিটত, এইটো লোকসভাত কৈছিলে। তাৰমানে সেইটো এটা দেশৰ যিটো নিৰ্বাচনৰ যিটো ম'ড, সেইটো হৈ গ'ল এটা বাইপলাৰ ম'ড অফ ইলেকশ্যন, সেইধৰণে চলি আছে। তাত আমি পোল ডিভিজন যদি অপজিশ্যন ফ্ৰণ্টত হয়, বিৰোধী শিবিৰত যদি হয় মেৰুৰ বিভাজন, তেতিয়াহ'লে কোনে সুবিধা পাব, কাক বাট মুকলি কৰি দিম? আমি যদি সকলোৱে ভাবোঁ যে আমি বিজেপিক পৰাভূত কৰিব লাগে, তেওঁলোকক উৎখাত কৰিব লাগে, আমাৰ হাতত কি বিকল্প আছে? বিকল্পৰ প্ৰাথমিক চৰ্তটো কি? ঐক্যবদ্ধতা। গতিকে মই বিশেষ একো নকওঁ কোনে কি কৈছে, কিন্তু মই যিটো বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিছোঁ, ৰাজনৈতিক বাস্তৱ পৰিস্থিতি অনুধাৱন কৰি অতীতৰ ইতিহাস গৰকি যি অভিজ্ঞতা বুটলিছোঁ, তাৰ পৰা মই ভাবোঁ যে তাৰ পৰা আমি প্ৰত্যেকে, মই নিজে অভিজ্ঞতা বুটলিছোঁ, প্ৰত্যেকে অভিজ্ঞতা বুটলিছোঁ। অসম জাতীয় পৰিষদে প্ৰতিষ্ঠা দিৱসৰ দিনটোতে আমি ঘোষণা কৰিছিলোঁ যে 2025 বৰ্ষটো আমাৰ সাংগঠনিক সম্প্ৰসাৰণৰ বা সাংগঠনিক বিস্তাৰ এটা বৰ্ষ হ'ব, আৰু সেই লক্ষ্য উদ্দেশ্য লৈ সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত আমি যোগদানৰ কাৰ্যসূচী ইতিমধ্যে আমি ৰূপায়ণ কৰিছোঁ। যোৱাকালিও আমাৰ খোৱাং সমষ্টিৰ ধেমেচিত এক যোগদান কাৰ্যসূচী হৈ গ'ল। আজি টিংখং সমষ্টিৰ আৰু খোৱাং সমষ্টিৰ মাজত এই মধ্য অঞ্চলত দুয়োটা সমষ্টিৰ পৰা মানুহ আহিছে আৰু যোগদান কৰিছে। গতিকে এটা অতি আশাপ্ৰদ পৰিৱেশ আহিছে, আৰু অসমৰ মানুহৰ কাৰণে আমাৰ নিজৰ অধিকাৰ সুৰক্ষিত কৰা, নিজৰ ভাষা কৃষ্টি সংস্কৃতি ৰক্ষা কৰা, আৰু অসমত চলি থকা যিটো সংকটৰ সময়, মূল্য বৃদ্ধি, কৰ কাটলৰ বোজা আৰোপ কৰা, খাজানা বৃদ্ধি, লাইটৰ মাচুল বঢ়োৱা, গেছৰ চিলিণ্ডাৰ, জীৱনদায়িনী ঔষধৰ দাম বঢ়োৱাৰ পাছত দেশৰ সংবিধান, দেশৰ গণতান্ত্ৰিক যিটো পৰম্পৰা ঐতিহ্য, এইটোক নাইকিয়া কৰিবৰ কাৰণে, আমাৰ মাটি ভেটি বিক্ৰী কৰিবৰ কাৰণে বিজেপিয়ে যি ৰাজনৈতিক এটা পৰিৱেশ গঢ়ি তুলিছে, এই ভয়াৱহ ৰাজনৈতিক পৰিৱেশক নিঃশেষ কৰিবলৈ, ইয়াৰ প্ৰতিৰোধী সংগ্ৰাম গঢ়ি তুলিবলৈ হ'লে অসমৰ জনগণৰ হাতত থকা একমাত্ৰ বিকল্পটোৱে হ'ল জাতীয়তাবাদী ৰাজনৈতিক আদৰ্শ। এই আদৰ্শৰ যোগেদি মানুহৰ মাজত সমন্বয় গঢ়িব পাৰিম, আৰু এটা নিজৰ দল হিচাপে, অসমৰ মানুহৰ নিজৰ দল হিচাপে অসমৰ মানুহৰ অধিকাৰ, অসমৰ মানুহৰ সুৰক্ষা, আমাৰ ভাষা কৃষ্টি সংস্কৃতি, মাটি ভেটি এইবোৰ ৰক্ষা কৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো সংগ্ৰামী ৰাজনৈতিক যিটো ধাৰা, সেইটো কেৱল মাত্ৰ আমাৰ হাতত যদি বিকল্প আছে, সেইটো জাতীয়তাবাদৰ ধাৰা। গতিকে সেই ধাৰাক আমি অধিক শক্তিশালী, অধিক ত্বৰান্বিত কৰিবৰ কাৰণে গাঁৱে ভূঞে মানুহৰ মাজলৈ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। সকলো স্তৰৰ মানুহে গ্ৰহণ কৰিছে ইতিমধ্যে। বিভিন্ন ব্যক্তি, হিন্দীভাষী মানুহ, বাংলাভাষী মানুহ, তেখেতসকলো দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে যোগদান কৰিছে। গোৰ্খা ৰাইজ তেখেতসকলো আহিছে। সকলো খিলঞ্জীয়া জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে এটা কথাই ভাবিছে যে আমাক অতদিনে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ তেওঁলোকৰ শাসন, তেওঁলোকৰ কাম কাজৰ আমি অভিজ্ঞতা বুটলিলোঁ। আঞ্চলিক ৰাজনৈতিক শক্তিসমূহ আগতে যিবোৰ আছিলে তেওঁলোকৰো বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে, তাৰো পৰিৱেশ দেখিলোঁ। কিন্তু আমাৰ আহি থাকিব লগা দিনসমূহত আমাৰ নতুন প্ৰজন্ম বা ভৱিষ্যত প্ৰজন্মৰ কাৰণে এক জাতীয়তাবাদী ৰাজনৈতিক শক্তিৰ পুনৰুত্থানৰ প্ৰয়োজনীয়তা আছে। সেইকাৰণে অবিশ্বাস, বিশ্বাসঘাতকতাৰ পৰিৱেশ নাইকিয়া কৰি নতুন ধৰণে, নতুন উদ্যমেৰে, নতুন শক্তিৰে, নতুন লক্ষ্য আৰু উদ্দেশ্যৰে, আৰু আগৰ যিটো ধাৰা, আগৰ কেৱল আৱেগিক ধাৰাক সামৰি আৱেগ আৰু আমাৰ সংগঠন মানে কেডাৰ বেছ ৰাজনৈতিক এটা পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে সকলোৱে ইতিমধ্যে সংকল্পবদ্ধ হৈছে। তাৰে প্ৰতিফলন টিংখং সমষ্টিৰ ডুমৰ দলঙৰ আজিৰ এই যোগদানৰ কাৰ্যসূচী।